82 অসমৰ ৰাজ্যিক পশু কি অপচন এ গৰু অপচন বি বাঘ অপচন সি গড় অপচন ডি সিংহ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি গড় Question number 73 White wing wood duck দেওহাঁহৰ বৈজ্ঞানিক নাম কি অপচন এ কেৰিনা স্কুটুলাটা অপচন বি এনাছ প্লেটিৰাইনকছ অপচন সি এনচাৰ অপচন ডি এনাছ পেচিলৰহাইনকা ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ কেৰিনা স্কুটুলাটা Question number 74 ভাৰতৰ ভিতৰত দীৰ্ঘতম দলং অবলৈ গৈ থকা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে অপচন এ গুৱাহাটী উত্তৰ গুৱাহাটী অপচন বি নুমলীগড় গহপুৰ অপচন সি ধুবুৰী ফুলবাৰী অপচন ডি যোৰহাট মাজুলী ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি ধুবুৰী ফুলবাৰী Question number 75 ভাৰতৰ অৱবিষত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি অপচন এ NH88 অপচন বি NH44 অপচন সি NH547 অপচন ডি NH19 ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি NH44 NH44 is the longest national highway of India ই জম্মু কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ বিস্তৃত হৈ আছে Question number 76 অসমৰ ধুধৰ আলি কৰ পৰা কলৈ বিস্তৃত হৈ আছে অপচন এ গোলাঘাট ডিব্ৰুগড় অপচন বি গোলাঘাট চৰাইদেউ অপচন সি গোলাঘাট টু শিৱসাগৰ অপচন ডি ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ গোলাঘাট টু ডিব্ৰুগড় ধুধৰ আলি গোলাঘাটৰ পৰা ডিব্ৰুগড়লৈ বিস্তৃত হৈ আছে Question number 77 সমুদ্ৰ নাৰায়ণ বংশাৱলী কাৰ ৰচনা অপচন এ সুকুমাৰ বৰকাত অপচন বি সূৰ্যকৰী দৈবজ্ঞ অপচন সি কবিৰাজ চক্ৰৱৰ্তী অপচন ডি হৰিবৰ বিপ্ৰ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি সূৰ্যকৰী দৈবজ্ঞ Question number 78 অসমৰ ৰাজ্যিক জলজ পশু কি অপচন এ কাছ অপচন বি ইহু অপচন সি জলহস্তী অপচন ডি অজগৰ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি ইহু Question number 79 চালি নৃত্য এবিধ অপচন এ বিহু নৃত্য অপচন বি থলুৱা নৃত্য অপচন সি সত্ৰীয়া নৃত্য অপচন ডি জনজাতি নৃত্য ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি সত্ৰীয়া নৃত্য চালি নৃত্য এবিধ সত্ৰীয়া নৃত্য হয় Question number 80 অসমৰ ৰাজ্যিক ফুল কি অপচন এ পদুম ফুল অপচন বি কপৌ ফুল অপচন সি সূৰ্যমুখী ফুল অপচন ডি শেৱালি ফুল ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি কপৌ ফুল Question number 81 ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি অপচন এ জিম কৰবেট অপচন বি সাউথ বাটন অপচন সি এমিছ অপচন ডি সুন্দৰবন ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি হেমিছ হৈছে আমাৰ ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ই এতিয়া বৰ্তমান কেন্দ্ৰীয়শাসিত অঞ্চল লাডাখত অৱস্থিত Question number 82 No Tobacco Day ধূমপান বিৰোধী দিৱস কেতিয়া পালন কৰা হয় অপচন এ 1 ডিচেম্বৰ অপচন বি 1 মে অপচন সি 4 ফেব্ৰুৱাৰী অপচন ডি 31 মে ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি 31 মে Question number 83 কোন আহোম ৰজাৰ ৰাজত্বকালত শৰাইঘাটৰ যুদ্ধ হৈছিল অপচন এ সুনাতফা অপচন বি সুতামলা অপচন সি সুপুংমুং অপচন ডি চুংক্লামফা ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ সুনাতপাক উদয়াদিত্য সিংহ বুলিও জনা যায় ইয়াৰ কালত আমাৰ শৰাইঘাটৰ যুদ্ধ হৈছিল Question number 84 অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হয় অপচন এ 1888 অপচন বি 1887 অপচন সি 1889
আৰু অপশ্যন ডি 1886 ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ 1888 ই পিছলৈ গৈ অসম সাহিত্য সভা হিচাপে পৰিণত হ'ল কুৱেশ্যন নম্বৰ 85 ইটাখুলিৰ ৰণ কোন চনত হৈছিল অপশ্যন এ 1682 অপশ্যন বি 1663 অপশ্যন সি 1671 অপশ্যন ডি 1769 ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ 1682 1682 চনত ইটাখুলিৰ ৰণ হৈছিল আহোম ৰজা গদাধৰ সিংহ আৰু মোগলৰ মাজত কুৱেশ্যন নম্বৰ 86 অষ্টিবিদ্যাৰ্ণৱ পুথি কোনে ৰচনা কৰিছিল অপশ্যন এ বিষ্ণু ৰাভা অপশ্যন বি সুকুমাৰ বৰকাইত অপশ্যন সি দিলবাৰ আৰু দুচাই অপশ্যন ডি লিওনাৰ্ডো দা ভিঞ্চি ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি সুকুমাৰ বৰকাইত কুৱেশ্যন নম্বৰ 87 উত্তৰাখণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল অপশ্যন এ ৰাম সৰস্বতী অপশ্যন বি অনন্ত কণ্ডলী অপশ্যন সি মাধৱদেৱ অপশ্যন ডি শ্ৰীমন্ত শংকৰদেৱ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি শ্ৰীমন্ত শংকৰদেৱ কুৱেশ্যন নম্বৰ 88 ফুলগুৰিৰ ধেৱা তলৰ কোনটো বিদ্ৰোহৰ লগত জড়িত অপশ্যন এ চিপাহী বিদ্ৰোহ অপশ্যন বি কৃষক বিদ্ৰোহ অপশ্যন সি মোৱামৰীয়া বিদ্ৰোহ অপশ্যন ডি খাচীয়া বিদ্ৰোহ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি কৃষক বিদ্ৰোহ কুৱেশ্যন নম্বৰ 89 এপিডিচিএল কোম্পানী কেতিয়া গঠন কৰা হৈছিল অপশ্যন এ 2008 অপশ্যন বি 2009 অপশ্যন সি 2007 অপশ্যন ডি 2006 ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি 2009 2009 চনত তিনিটা কোম্পানী একেলগ হৈ এপিডিচিএল কোম্পানী গঠন কৰা হৈছে কুৱেশ্যন নম্বৰ 90 ইয়াণ্ডাবু সন্ধি কোন চনত হৈছিল অপশ্যন এ 1826 অপশ্যন বি 1662 অপশ্যন সি 1563 অপশ্যন ডি 1769 ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ 1826 1726 চনত ইয়াণ্ডাবু সন্ধি মান আৰু হিংৰাজৰ মাজত হৈছিল কুৱেশ্যন নম্বৰ 91 অসমীয়া তথ্যচিত্ৰৰ ইতিহাসত শ্ৰেষ্ঠ চুটি ছবিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত একমাত্ৰ অসমীয়া ছবি কোনখন অপশ্যন এ চন্স অফ আবতানি দ্য মিছিংছ অপশ্যন বি দ্য ছানশ্বাইনছ অপশ্যন সি বুম্বাৰ ৰাইট অপশ্যন ডি ভিলেজ ৰক ষ্টাৰ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ চন্স অফ আবতানি দ্য মিছিংছ এইখন ছবি হৈছে মিচিং জনজাতিৰ ওপৰত এখন তথ্যচিত্ৰ কুৱেশ্যন নম্বৰ 92 চন্দ্ৰয়ান 3 চন্দ্ৰযানৰ উৎক্ষেপণস্থলী ক'ত অপশ্যন এ পোখৰাণ অপশ্যন বি শ্ৰীহৰিকোটা অপশ্যন সি বালাসুৰ অপশ্যন ডি লাডাখ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি শ্ৰীহৰিকোটাৰ সতীশ ধাৱান স্পেচ ৰিচাৰ্চ চেণ্টাৰৰ পৰা চন্দ্ৰয়ান 3 উৎক্ষেপণ কৰা হৈছিল কুৱেশ্যন নম্বৰ 93 মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল অপশ্যন এ 1769 অপশ্যন বি 1765 অপশ্যন সি 1682 অপশ্যন ডি 1663 ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ 1769 কুৱেশ্যন নম্বৰ 94 তলৰ কোনটো ক্ৰিকেট খেলৰ বেটিং টিমৰ ৰান কৰা বল হয় অপশ্যন এ লেগ বাই অপশ্যন বি LBW অপশ্যন সি নো বল অপশ্যন ডি হোৱাইট বল ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ লেগ বাই ইয়াৰে নো বল আৰু হোৱাইট বল এই দুটা কোনো বল নহয় এই দুটা এক্সট্ৰা ৰান হয় কুৱেশ্যন নম্বৰ 95 দন্দুৱা দ্ৰোহ কাৰ ৰাজত্বকালত হৈছিল অপশ্যন এ কমলেশ্বৰ সিংহ অপশ্যন বি গদাধৰ সিংহ অপশ্যন সি পুৰন্দৰ সিংহ অপশ্যন ডি চন্দ্ৰকান্ত সিংহ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ কমলেশ্বৰ সিংহ
Question number 96. মাজুলীৰ সন্ধি কাৰ কাৰ মাজত হৈছিল? অপশ্যন এ আহোম আৰু মোগল, অপশ্যন বি আহোম আৰু ইংৰাজ, অপশ্যন চি ইংৰাজ আৰু মান, অপশ্যন ডি আহোম আৰু কোচ। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ডি আহোম আৰু কোচ। কুৱেশ্যন নাম্বাৰ 97. তলৰ কোনখন ঠাই গুৱাহাটীৰ বেছি নিকটৱৰ্তী? অপশ্যন এ মৰিগাঁও, অপশ্যন বি দুধনৈ, অপশ্যন চি মঙলদৈ, অপশ্যন ডি নলবাৰী। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ চি মঙলদৈ। মঙলদৈ গুৱাহাটীৰ বেছি ওচৰ। কুৱেশ্যন নাম্বাৰ 98. অসম চৰকাৰ আৰু BLTৰ লগত ভৰু চুক্তি কেতিয়া হৈছিল? অপশ্যন নাম্বাৰ এ 2003, অপশ্যন বি 2002, অপশ্যন চি 2004, অপশ্যন ডি 2001। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ এ 2003। কুৱেশ্যন নাম্বাৰ 99. 1986 চনৰ পৰা 2001 চনলৈ অসমৰ বিধানসভাৰ সদস্য কোন আছিল? অপশ্যন এ প্ৰণৱ গগৈ, অপশ্যন বি পুলকেশ বৰুৱা, অপশ্যন চি গণেশ কুটুম, অপশ্যন ডি টংক বাহাদুৰ ৰায়। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ চি গণেশ কুটুম। 1986 চনৰ পৰা 2001 চনলৈ গণেশ কুটুমে প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰত বিধানসভাৰ সদস্যৰ পদ অলংকৃত কৰিছিল। কুৱেশ্যন নাম্বাৰ 100. পথৰুঘাটৰ ৰণক্ষেত্ৰ বৰ্তমান কোনখন জিলাত পৰে? অপশ্যন এ ওদালগুৰি, অপশ্যন বি দৰং, অপশ্যন চি কামৰূপ, অপশ্যন ডি শোণিতপুৰ। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ বি দৰং। এতিয়া আমাৰ আগৰ ভিডিঅ'ৰ সৈতে 100টা কুৱেশ্যন পাৰ হ'ল। এতিয়া আমি আকৌ কুৱেশ্যন নাম্বাৰ 1 বুলি আৰম্ভ কৰিম। কুৱেশ্যন নাম্বাৰ 1. ক্ৰিকেটত DRS ৰিভিউৰ ফাইনেল ডিচিশ্যন কনফাৰ্মেশ্যন কোনে দিয়ে? অপশ্যন এ মেইন আম্পায়াৰ, অপশ্যন বি লেগ আম্পায়াৰ, অপশ্যন চি থাৰ্ড আম্পায়াৰ, অপশ্যন ডি টিভি আম্পায়াৰ। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ এ মেইন এম্পায়াৰ। কুৱেশ্যন নাম্বাৰ 2. NHPC বৃহৎ নদী বান্ধ ক'ত আছে? অপশ্যন এ উমৰাংচু, অপশ্যন বি দয়াং, অপশ্যন চি কাৰ্বি লাংপি, অপশ্যন ডি গেৰুকামুখ। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ডি গেৰুকামুখ। কুৱেশ্যন নাম্বাৰ 3. পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ GTC চাহ নিলাম কেন্দ্ৰ ক'ত আছে? অপশ্যন এ কলম্বো, অপশ্যন বি গুৱাহাটী, অপশ্যন চি চিটাগং, অপশ্যন ডি নীলহাট হাউচ। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ বি গুৱাহাটী। গুৱাহাটী হৈছে পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ GTC চাহ নিলাম কেন্দ্ৰ আৰু প্ৰথমখন হৈছে শ্ৰীলংকাৰ কলম্বো। কুৱেশ্যন নাম্বাৰ 4. অৰ্শচৰিত কাৰ ৰচনা?